ৰাইজসকল, পিকনিকৰ ভিডিঅ'নো কিমান দিম? আপোনালোকৰো চাগে চাই আমনি লাগিছে, নহয় জানো? কিন্তু তথাপিও লাষ্টবাৰলৈ বুলি আৰু এটা চাই দিয়ক। বাকী আজি ঘৰৰ গাড়ীকেইখনত ঘৰৰ মানুহখিনিকে লৈ পিকনিক ওলাইছোঁ। ৰাইজসকল, আগৰ গাড়ীখনে গুগল মেপ চাই এনেকুৱা এটা সাংঘাতিক ৰাস্তাত উলিয়াই দিলে নহয়, কি ক'ম আৰু, মস্ত গাত। কেমেৰাত ধৰিব পৰা নাই বাৰু। গাড়ী চকাই ওলমি গৈছে। ট্ৰেক্টৰহে চলে যেন পাইছোঁ এইটো ৰাস্তাত। এনেই দেৰি, তাতে আৰু 30 মিনিট লেট হ'ল আমাৰ এই ৰাস্তাটোত আহি। বাকী দুপৰীয়া 12 বজাত আমি আমাৰ গন্তব্যস্থান পাই গ'লোঁ। আহি পাব লাগিছিল 11 বজাত, কিন্তু পালোঁ 12 বজাত। জেগা পাই লগালগ বস্তু আনলোড কৰাত লাগিলোঁ। তাৰ পাছত পিকনিকটো খাবৰ বাবে এটা ধুনীয়া জেগা বিচাৰিলোঁ। তাৰ পাছত পাতিত বহি সকলোৱে কামে লাগিছে। আলু কটাই আলু কাটিছে, ব্ৰেকফাষ্ট বনোৱাই ব্ৰেকফাষ্ট বনাইছে, ৰান্ধনীয়ে কেৰাহী পাতিছে। আমিনো কি কৰিম আৰু অকণমান তলকৈ পিটপিটাই পৰিছোঁ ৰাইজ। গৈ আমি এনেকুৱা এটা পানী থকা হেৰি এটা দেখিলোঁ। ইয়াতে ইপাৰৰ পৰা সিপাৰ হ'বলৈ এখন ধুনীয়া বাঁহৰ দলঙো আছে ৰাইজ। সেই পানীতে বোলে বটিঙো কৰিব পাৰে। বাৰু সময় হ'লে আমিও কৰি চাম। তাৰ পাছত আমি আহিলোঁ ইয়াত কমলা খাবলৈ। ব্ৰেকফাষ্ট আৰু কমলা খাই বৈ হোৱা মানে কেৰাহীত এইবোৰ কিবাকিবি সিজিলেই। তাৰ পাছত তাতে কিনো আছে বুলি ইফালৰ পৰা সিফালে ঘূৰি ফুৰোতে সেই যে পানী হেৰিটো দেখিছিলোঁ ৰাইজ, তাতে বোলে কিবা ৰোপৱে নে জিপ লাইন কিবা এটা আছে। তাতে মানুহবোৰ ৰছীডালত ওলমি ইফালৰ পৰা সিফাললৈ গৈ আছে। প্ৰথমে মোৰো ভয় লাগিছিল, পিছে মানুহবোৰ দেখি ভয়টো কমিল। মামা ল'ৰাটোৱে সকলোৰে ভয় ভাঙি দিলে ৰাইজ। সিয়ে যেনিবা ফাৰ্ষ্টত গৈছে। ৰাইজ ৰোপৱেত উঠিব লৈছোঁ আমি এতিয়া। আমি ৰোপৱেত যাম দেই, আপোনালোকক দেখাই আছোঁ ৰ'ব। ৰাইজ এয়া এতিয়া মই যাবলৈ ৰেডি হৈছোঁ আৰু। যদি আপোনালোকে এই ব্লগটো দেখা পায় তেতিয়া জানিব মই বাচিলোঁ, আৰু যদি দেখা নাপায় তেতিয়া জানিব মই মৰিলোঁ। এয়া এতিয়া মই যাবলৈ লৈছোঁ আৰু। এয়া গ'লোৱে আৰু। ৰাইজসকল, আপোনালোকৰ কৃপাত যেনিবা যেনে তেনে বাচি আহিলোঁ দেই। তাৰ পাছত ভাগৰে জোগৰে ভাতকেইটা খাবলৈ জেগালৈ আহিলোঁ। আৰু এয়া আমি সকলো একেলগে বহি লৈছোঁ, আৰু আমাৰ ৰান্ধনীয়ে বিলাই আছে। আমাৰ খানাত আজি স্পেচিয়েল হাঁহ আছিল, আৰু লগত মাছ আৰু ঢেৰ কিবাকিবি। এতিয়া আমি খাওঁ আৰু আপোনালোকে চাওক। এই পোৱালিটোৱে বৰ কান্দিছে দেই। ৰাইজ, কেঁচুৱা থাকিলে শান্তি নাই আৰু, বুজিছে। বাকী আমাৰ আজিৰ খানাৰ থালি এয়াই আৰু। ৰাইজ, খানা খাই বৈ আমি অকণমান উঠি গ'লোঁ, আৰু এই শিঙৰি ঘৰ নে কি তাতে অকণমান উঠিলোঁ। আগতে কিতাপত নামটোহে শুনি আছিলোঁ, পিছে আজি উঠি আহিলোঁ বাপেকে। তাৰ পাছত তাৰ পৰা আহি এয়া আমি বস্তু সামৰত লাগিছোঁ, মানে যাবৰ সময় হৈছে যে। আৰু যোৱাৰ আগত ফটো চটো অলপ মাৰি ল'লোঁ। আজি আমি নকছাৰী চুকাফা উদ্যান আহিছিলোঁ, আৰু এতিয়া ইয়াক বাই বাই দিছোঁ। বাই বাই দি আমি গাড়ীত উঠিলোঁ, আৰু এয়া লগৰ এখন গাড়ী দেখিছোঁ আৰু পাছে আহি আছে। আৰু এয়া আমি পাহাৰৰ একা বেকা ৰাস্তাৰে ঘৰমুৱা হৈ এইটো ভিডিঅ' ইয়াতে সামৰিলোঁ।